এভৰিৱান ৱেলকাম জনাইছোঁ মোৰ এটা নতুন মিনি ব্লগলৈ। কি খবৰ আপোনালোকৰ? বতৰটো ইমান ডাৱৰীয়া কৰি আছে ৰাতিপুৱাৰে পৰা। ৰ'দো দিছে বৰষুণো দিছে, খৰাশিয়ালৰ বিয়া। পিছে আজি ৰ'দো দিয়া নাই বৰষুণো দিয়া নাই, কাৰ বাৰু বিয়া? ঘৰত কোনো নাই, অকলে আছোঁ। সেয়ে বডিগাৰ্ড দুইটা আছে, মটু আৰু কলাই। কৰিম অকলে বাহিৰতে বহি লৈছোঁ আৰু কোন কেতিয়া আহিব ঘৰলৈ তাকেই চাই আছোঁ। পুলি এইবোৰ ইমান ধুনীয়াকৈ ওলাইছে। ফুলজোপাৰ পাততে আকৌ পুলি ওলাইছে নহয়। এয়া আছে দুজোপা, এজোপাই কৈছে জিউ জিউ, আনজোপাই কৈছে মৰো মৰো। মানে এল'ভেৰা এজোপা কিনো হৈছে জানো মৰি গৈছে। বতৰটো ডাৱৰীয়া যদিও পৰিৱেশটো ইমান ঠাণ্ডা হৈ আছে নহয়। সকলো ফালে সেউজীয়া পৰিৱেশেৰে কিবা এটা ভাল লাগি গৈছে। যে ফটোত দেখিছে মোৰ মামা সকলোতকৈ প্ৰিয় আছিল, কিন্তু ভগৱানেতো সকলোতকৈ প্ৰিয় মানুহবোৰকে সোনকালে কাঢ়ি লৈ যায়। তেওঁকো মোৰ পৰা বহুত সৰুতেই কাঢ়ি লৈ গ'ল। হ'ল কিতাপ পঢ়া হোৱাই নাই, সেয়ে আজি উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ মনোমতী উপন্যাসখন পঢ়িছোঁ। ৰাণী